আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এটা কথা বহুত ভাল লাগিছে মোৰ, মই যে এই চেনেলটোত কিছুমান ভগৱানৰ কিবা কিবিবোৰ দি আছোঁ, সেইবাবে মই কিমান যে নজনা কথা শিকিব পাৰিছোঁ। একেবাৰে সৰু কথা কেতিয়াবা নজনাকৈ থকা যায় নহয়নে? জ্বলা চাকিত ধূপ জ্বলাব নাপায়, এই কথাষাৰ একেটা ভিডিঅ'তে 2-3জন বন্ধু বা সৰু বা মোৰ ভাইটি এজন শান্তনু এনেকেই প্ৰায় 3টামান কমেণ্ট পাইছোঁ মই, জ্বলা চাকিত ধূপ জ্বলাব নাপায়। সেই কথাষাৰ আজিলৈকে মোক কোনেও কোৱা নাছিলে। আজি মই যিহেতু ভিডিঅ' প্ৰস্তুত কৰি দিয়াৰ বাবে মোক যিসকলে নজনাকেইটা কথা শিকাই দিছে বহুত বেছি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মই কৈছোঁৱেই যে মোক শিকাবলৈ মানুহ নাই, মই কিন্তু মনৰ ভক্তিৰে নিজৰ মনৰ পৰা মই যিখিনি কৰি থাকোঁ, নিজৰ মনৰ পৰা যিটো আহে কৰি থাকোঁ, আৰু যিটো মই দেখোঁ সেইটো কৰোঁ। কিন্তু আচলতে সিমানখিনি মই চাগে ক'ৰবাত লক্ষ্যও কৰা নাই। ধূপডাল চাকিতেই মই জ্বলোৱা প্ৰায়ে দেখিছোঁ মানুহক, সেইবাবে ময়ো জ্বলাওঁ। আৰু সেইটো এতিয়া শিকিব পাৰি মোৰ বহুত বেছি ভাল লাগিছে। আগলৈও সেইদৰে এইদৰে নজনা কিছুমান ভুল হৈ যোৱাবিলাক এইদৰে মোক শিকাই দিব, বা প্ৰতিটো কথা এইদৰে মোক কৈ গ'লে মোৰ ভাল লাগিব। সেইটো এটা। আৰু এটা কথা হ'ল যে মোৰ ওপৰত ভগৱান বেছিকেই সন্তুষ্ট হৈছে নেকি, মোৰ দেখোন তেনেকুৱা লাগিছে। কিয় জানেনে? ভগৱান মানে বেছিকৈ সন্তুষ্ট হৈছে নেকি। একেটা সময়তে আৰু এটা কি জানেনে, মই সেইদিনা আপোনালোকক এটা ভিডিঅ' বনাই দিছিলোঁ নহয়নে? এইটো গুগলৰ মোৰ পিনটো আহিছে বুলি আপোনালোকক মই ভিডিঅ' প্ৰস্তুত কৰি ইতিমধ্যে দিছিলোঁ নহয়নে? আজি ঠিক 3-4দিনমান হৈছে নেকি। আকৌ এটা আজি দি থৈ গ'লি ঘৰত, চাওকচোন বাৰু। ভগৱান বাৰু মোৰ ওপৰত বেছিকৈ সন্তুষ্ট হোৱা নাইনে? দেখিছেনে? এয়া চাওক, অৰিজিনেল দেখিছেনে? এইটো আজি খামটো একদম ভাজেই লোৱা নাই। এইটো যেনিবা আগৰটো অকণমান মুটুকা মুটুকি হৈ আছে। এনেকৈ আহে নেকি বাৰু? আপোনালোকেও এনেকৈ আহিছে নেকি বাৰু? এনেকৈ 2টা খাম গুগলৰ পৰা। এইটো আহিলে, অহাৰ পাছত মই যিখিনি কৰিব লগা আছিলে কৰিলোঁ। এইটো আকৌ আজি দি থৈ গৈছেহি। মই একো বুজি পোৱা নাই আচলতে। মই নিজকে নিজে কৈছোঁ আৰু যে বেছিকৈ সন্তুষ্ট হৈছে নেকি ভগৱান মোৰ ওপৰত, মানে বেছিকৈ হৈছে যেন লাগিছে। কাৰণ এইটো আকৌ আহিলে মই নাজানো এই কথাটোৰ বিষয়ে, সেইবাবে আপোনালোকক সুধিছোঁ। আচলতে সুধিম বুলি ভাবিয়ে মই কথাটো ক'লোঁ। যদি এনেকৈ আপোনালোকৰো আহিছে তেতিয়াহ'লে বাৰু সেইটোও জনাব। আৰু যদিহে নাই অহা তেতিয়াহ'লে মোৰ কিয় বা আহিলে সেইটো এটা মই ভাবিছোঁ কি কৰিব লাগিব। আচলতে অহাৰ কাৰণে মই কি কৰিব লাগিব, কিবা বেলেগ কিবা আছে নেকি কৰিব লগা, সেই কথাকেইটাকে মই আপোনালোকক আজি সুধিম বুলি ভাবিলোঁ। আৰু ভগৱানৰ ভিডিঅ'সমূহ দিয়ে আছোঁ, যিহেতু তেনেকেই থাকোঁ আৰু মই ঘৰখনত ব্যস্ত হৈ, বিশেষকৈ নতুনকৈ আচলতে কোনে কি ভাবিছে নাজানো, মই নতুনকৈ চেনেলটো খোলাৰ কাৰণে যে ভগৱান পূজা কিবা কিবিবোৰ বনাইছোঁ ভিডিঅ' দিবলৈ, সেইটো কিন্তু কেতিয়াও নহয়। নাজানে কাৰণে মই কথাটো কৈছোঁ যে মই আগৰ পৰাই কৈছোঁ গোঁসাই ঘৰখন মই কেতিয়া কেনেকৈ আৰম্ভ কৰিছোঁ, মই কেনেকৈ গোঁসাই ঘৰৰ লগত ব্যস্ত থাকোঁ। ব্যস্ত থাকিবলৈ সময় নাপাওঁ, মানে মোৰ ভক্তিটো সেইকণে, মানে ভক্তিকণ সেইকণে, নিয়ম নীতিৰ মাজেৰে মই একো নাজানো আৰু সেইদৰে মই ভাল পাওঁ, তেনেকুৱা কথা। কিন্তু কিছুমানে যদি ভাবিছে যে চেনেলটো খুলিছোঁ কাৰণে বেছিকৈ ভিডিঅ' দিবৰ কাৰণে মই বনাইছোঁ, সেইটো কথা নহয়। আচলতে চেনেলটো খোলাৰ কাৰণে মই এতিয়া দেখাব পাৰিছোঁ। আগতে মই দেখাবলৈ কোনো সুবিধা নাছিলে। মই আচলতে ভগৱানৰ প্ৰতি মই কি কৰি ভাল পাওঁ, কেনেকৈ ভাল পাওঁ, সেইসমূহ দেখাবলৈ আগতে মোৰ কোনো সুবিধা নাছিলে। আৰু এতিয়া মই চেনেলটো খুলিছোঁ, সেইবাবে মোৰ সেইটো এটা সুবিধা হৈছে যে মই কি কৰিছোঁ, ডেইলি ভ্লগ। গতিকে মই আজিৰ দিনটোত কি কৰিলোঁ, এইটো মই কেনেকৈ কৰোঁ, সেই বস্তুখিনিকে জানো আমি ডেইলি ভ্লগ হিচাপে ব্যৱহাৰ নকৰোঁ। সেইবাবেহে মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিছোঁ। আৰু আগতে মই দেখাব পৰা মোৰ কোনো সুবিধা নাছিলে, সেইবাবে গম নাপায়। আৰু আমাৰ যিখিনিয়ে দেখি থাকে, কাষৰ পাঁজৰৰ মোৰ ওচৰ চুবুৰীয়া সকলোৱে জানেই, মোক দেখিয়ে থাকে যে মই সদায় গোঁসাই ঘৰখনত মই কি কৰোঁ। মোৰ শত্ৰুৱে বেছি, যদিও মোৰ শত্ৰু বেছি, কিন্তু এনেকুৱা এটা কথাৰ সময়ত যেতিয়া কোনোবাই প্ৰশ্ন কৰিব, হয়তো তেওঁলোকেও শত্ৰুসকলেও যাতে মোক বিশ্বাস আছে যে ক'ব নোৱাৰিব যে নতুনকৈহে মোক দেখিছে বা ভিডিঅ' বনাবৰ কাৰণেহে মই কৰিছোঁ, তেনেকুৱাকৈ
কিন্তু ক'ব নোৱাৰিব। তেখেতসকলে আগৰ পৰাই মোক দেখি আহিছে, ছোৱালীৰ পৰাই দেখি আহিছে, এতিয়াও দেখি আছে মই সেইখিনি কাম তেনেকেই কৰি থাকোঁ। কিন্তু মানে মোৰ গোঁসাই ঘৰখন অকণমান ভালকৈ মন আছিলে বনাই মেলি ল'বলৈ, কিন্তু নোৱাৰিলোঁ। সেইখিনি সময়তে মোৰ এক্সিডেণ্ট হৈছিলে 2019 চনত। আৰু যেতিয়া মই মাথা ফাটিছিলে, গতিকে সেই অসুস্থটো মোৰ ভাল হোৱা নাছিলে। মোৰ এতিয়াও সম্পূৰ্ণ সুস্থ মই হোৱাগৈ নাই, ফ্ৰেকচাৰ এটা এতিয়াও আছে মোৰ। গতিকে আপোনালোকে ধৰিব পাৰেনে নাই মই নাজানো, মুখখনতে আছে মোৰ ফ্ৰেকচাৰটো। কেতিয়াবা চাগে ধৰিব পাৰিছে যদিও লক্ষ্য কৰা নাই। গতিকে বহুত কিবা কিবি কাৰণে মই বিশেষ একো কৰিবগৈ নোৱাৰিলোঁ। কিন্তু বহুত আশা আছিলে মোৰ গোঁসাই ঘৰখন অকণমান ভালকৈ বনাই ল'বলৈ, কিন্তু নাজানো আগলৈ কি কৰিব পাৰোঁ। সেইবাবেহে মই সেইখিনিকে কৰোঁ। আৰু এতিয়া বিশেষকৈ মোৰ ছোৱালীজনীৰ গাটো বেয়া বেছিকৈ হৈ গৈছিলে, আপোনালোকক সেইবিলাক সকলো কৈছোঁ। তেতিয়াৰ পৰা মই অকণমান বেছিকৈ মানে সময় দিছোঁ, মানে মনটো মোৰ ভাল লাগি থাকিবলৈ, বহুত চিন্তাৰ পৰা মই দূৰ হ'বলৈ বাবে, যাতে মোৰ ভগৱানকে মই মানে কথাখিনি কওঁ। মই ভগৱানকে বন্ধু হিচাপে, মা হিচাপে মই সকলোখিনি মই ভগৱানৰ ওচৰতে কওঁ অন্তৰ খুলি। কাৰণ কাকো কৈ লাভ নাই, কোনো বুজা মানুহ নাই। গতিকে তেওঁকেই কওঁ, তেওঁকে সমাধান বিচাৰোঁ। সেইবাবে অকণমান বেছি হৈছে মোৰ ছোৱালীজনীৰ অসুস্থতা হোৱাৰ পৰা। আৰু যেতিয়াকৈ অকণমান বেছি কৰিলোঁ, তাৰপাছতে বেছিকৈ মানে গোঁসাই ঘৰখনত থাকিবলৈ লৈছোঁ, তেতিয়াৰ পৰা দেখোন আকৌ মনেই যায়, তেনেকৈ থাকিহে ভাল লাগে, তেনেকুৱা এটা হৈছে বাৰু। গতিকে তাৰ মাজতে সেই ভিডিঅ'সমূহ দিয়াৰ বাবে মই এটা কথা আকৌ শিকিব পাৰিছোঁ, যে জ্বলা চাকিত ধূপ জ্বলাব নাপায়। কিন্তু আমিতো জ্বলায়ে থকা হয়, আজিলৈকে মই জনা নাছিলোঁ, কিন্তু এই কথাটো জানিলোঁ। আজিৰ পৰা কেতিয়াও সেই ভুলটো নকৰোঁ। নাপায় বুলি ক'লেচোন ভয়ে লগা হ'ল। আৰু যেতিয়া মই তেনেকৈ গম পাইছোঁ, শিকিব পাৰিছোঁ, তাৰপিছত আৰু মই কৰাৰ কোনো কথাই নাথাকে, নহয় জানো? গতিকে বিশেষ আজি ভিডিঅ'টোত মই এতিয়া ক'বলৈ বুলি ভবা নাছিলোঁ। আজি ভিডিঅ'টো মই আচলতে বেলেগ এটাকৈ ভাবিছিলোঁ, কিন্তু সেইটো মই কৰা নাই বাৰু। তাতে মানে এইটো আহি গ'ল যে পিনটো, মই আপোনালোকক এইটো উদ্দেশ্য কৰি পেলাই ভিডিঅ'টো আজি প্ৰস্তুত কৰি পেলালোঁ। আপোনালোকৰ যদি এনেকৈ আহিছে দুটা পিন, তেতিয়াহ'লে মোক সেইটোও জনাব। আৰু যদিহে নাই অহা, মোৰ কিয় বা আহিলে সেইটো লৈ আপোনালোকে প্লিজ কমেণ্ট কৰি মোক জনাব। মোৰ কিবা কৰিব লাগিব নেকি ইয়াৰ কাৰণে, ভয়ো লাগে দিয়কচোন। দুটা আহিছে পিন, মই কি কৰিম এতিয়া? গতিকে সেইটো বিষয়লৈ মই নাজানো। গতিকে প্লিজ জনাব। মই ধেমালিহে কৰিছোঁ কৈ পেলাই যে ভগৱানে মোক বেছিকৈ চকু মেলি চাইছে নেকি, সেইটো অকণমান ধেমালি কৰিছোঁ। গতিকে প্লিজ কোনে জানে মন্তব্য কৰি জনাব। আজি ভিডিঅ'টো বিশেষ একো নাছিলে নহয়, আছিলে, কিন্তু মই এইটোক লৈ পেলাই বনালোঁ। গতিকে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। ধন্যবাদ।